নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ বুলি লৈ আহিছো এটা অসমীয়া ৰেচিপি যিটো নেকি ৰেচিপি স্বাস্থ্যৰ কাৰণে খুবেই ভাল যিসকল ৰক্তহীনতাত ভুগি থাকে সকলোৱে জানে কলা কচু খালে ভাল আৰু আজি মই বনাম কলা কচু ভেবেলী লতা নৰসিংহ গোন্ধোৱা বন আৰু মাছৰ সৈতে এটা ৰেচিপি আৰু এই ৰেচিপিটোত মই এড কৰিব লাগিছিলে এটা সুগন্ধি কচু কিন্তু সুগন্ধি কচু যেহেতু এভেইলেবল নাই মই দিয়া নাই এই সমূহকে দিছো প্ৰথমে মাছখিনি ধুনিয়াকৈ ফ্ৰাই কৰি ললো আৰু নৰসিংহ ভেবেলী লতা এই গুটেইখিনি ধুনিয়াকৈ এটা পেষ্ট বনাই লম তাতে দি দিম নহৰু আৰু আদা জালুকো দি দিম তাতে একেলগে মই পেষ্টটো বনাই লম তাৰ পিছত মই ইয়াত এটা শুকান জলকীয়া আৰু পিয়াজ দিছো পিয়াজখিনি ধুনিয়াকৈ ভাজা হোৱাৰ পিছত মই ইয়াতে দি দিম কচুখিনি যেতিয়া মই ভাজি থাকিম ঘপককৈ আপোনালোকে পানী দিব নালাগে কচুখিনি ভাজি যেতিয়া কচুৰ পৰা যিটো পানী ওলাই গাৰ পৰা পানী খামৰিব তেতিয়া ধুনিয়াকৈ আপোনালোকে যিটো পেষ্ট বনাই থৈছিল পেষ্টটো দিব পাৰিব আৰু ইয়াত দেখিছেনে মই ধুনিয়াকৈ ইয়াত সোৱাদ অনুসাৰে হালধি আৰু নিমখ দি দিছো আৰু জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰিব মই যেহেতু বৰ বিশেষ জ্বলাটো কম খাওঁ বেছি নেখাওঁ সেইটো কাৰণে মই মোৰ নিজৰ সোৱাদ মতেই মই হালধি নিমখ আৰু জলকীয়া দিছো আৰু মই এনেদৰে ধুনিয়াকৈ লৰাই থকাৰ পিছত যেতিয়া কচুৰ পৰা ধুনিয়াকৈ পানীখিনি নাইকিয়া হৈ গৈছিলে খামৰিছিলে আৰু তেতিয়া মই ইয়াত পানী এড কৰিম পানীখিনি কিন্তু আপুনি বেছিকৈ এড কৰিব নালাগে তাৰ আগত আপোনালোকে দি ল'ব লাগিব যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেই পেষ্টটো আৰু পেষ্টটো কেনেকুৱা ধৰণৰ কনচিষ্টেন্সিত আপোনালোকে ৰাখিব লাগিব আপোনালোকক মই দেখাই দিম আৰু লগতে মই ইয়াত অলপ জিৰা আৰু জালুক যিটো গুৰি কৰি মই থৈছিলোঁ ধুনিয়াকৈ খুন্দি পেলাই সেইখিনি দি দিছোঁ মিক্সিত আচলতে পিছিলে মছলাৰ যিটো সোৱাদ হয় সোৱাদটো কমি যায় সেইটো কাৰণে মই ৰ'দত দি ধুনিয়াকৈ খুন্দনাত মই খুন্দি ৰাখিছিলোঁ আৰু তাৰপিছত ইয়াত ধুনিয়াকৈ মই লৰাই আছোঁ আৰু লৰাই থকাৰ পিছত গাৰ পৰা যেতিয়াই পানীখিনি সামৰি যাব কচুৰ পৰা তেতিয়া মই সেই পেষ্টখিনি ইয়াত দি দিম যিসকলে কৈ থাকে পেটৰ অকণমান অসুবিধা হৈছে বা গাৰ বিষ হয় এই এনে ধৰণৰ ৰেচিপিসমূহ খালে কিন্তু আগৰ দিনৰ লোকসকলে কোৱা মতে গাৰ বিষ কাটিছিলে সেইটো কাৰণে মাজে মাজে মই ৰান্ধো আৰু ল'ৰা ছোৱালীকেইটাকো মই এনেদৰে বনাই খুৱাওঁ যিহেতু এনে ধৰণৰ শাক পাচলিবিলাক খোৱা স্বাস্থ্যৰ কাৰণে বহুতো উপযোগী বা স্বাস্থ্যকৰ বুলি ক'ব পাৰি আৰু মই দেখিছেনে পেষ্টটো মই ইয়াত দি দিলোঁ পেষ্টখিনি দিয়াৰ পিছত মই ধুনিয়াকৈ লৰাই থাকিম আৰু অকণকৈ পানী দি থাকিম বহুতে কলা কচু মাংসৰ লগতো খায় হয় খাব লাগে পাৰ মাংসৰ লগতো কিছুমানে কলা কচু খায় খাব লাগে এইটো হৈছে মই যোনটো বনাইছোঁ এইটো একদম অসমীয়া ৰেচিপি হয় খাই খুবেই ধুনীয়া লাগে আপোনালোকে যেতিয়া বনাই এদিন খাই পেলাই মোক কমেণ্ট কৰিব যে এই ৰেচিপিটো কিমান সুন্দৰ হয় ভেবেলী লতাৰ লগত মাছ এনেই ধুনীয়া তাৰ লগতে যদি আপুনি কলা কচুকণ এড কৰি দিয়ে তেনেহ'লে ইমান জুতি হয় নহয় মানে আচলতে মই এই ভিডিঅ'টো এডিটিং যে কৰি আছোঁ কওঁতে মোৰ মানে খাবলৈ মন গৈছে মানে ভিডিঅ'টো মই কেতিয়াবাই বনালোঁ কিন্তু এডিটিং কৰোঁতে সময় লাগে সময়ৰ অভাৱৰ কাৰণে আচলতে ডেইলি ভিডিঅ'বিলাক মই নবনাওঁৱেই ডেইলি ভ্লগছবিলাক বনাব হ'লে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বনাব লাগে আৰু সেইখিনি কৰিবলৈতো এজন নিৰ্দিষ্ট কেমেৰামেনৰ প্ৰয়োজন হ'ব আৰু আমাৰ নিচিনা মানুহবোৰকনো কেমেৰা ধৰি থকা এক্সট্ৰা মানুহ এটা ক'ৰ পৰা পাওঁ ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ লগে লগে যিমানখিনিহে কাম থাকে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে কাম কৰি শেষেই নহয় মোবাইলতো এটা ভিডিঅ' বনাবলৈ হ'লে কেমেৰাত ধৰা মানুহতো লাগিব সেইখিনি কৰা মানুহ নাই সেইটো কাৰণে ভিডিঅ'টো এখন হাতে ধৰিছোঁ এখন হাতে কেমেৰা ধৰি পেলাই আকৌ মই বনাই আছোঁ ইয়াত দেখিছেনে মই অকণমান পানী দি দিলোঁ আৰু পানীখিনি দি পেলাই যেতিয়া অকণকৈ উতলিব একেবাৰতে পানী দি নিদিব ইয়াত দেখিছেনে অলপ পানী দি যেতিয়া উতলিছে ইয়াত মই মাছখিনি এড কৰি দিম আৰু মাছখিনি এড কৰাৰ পিছত কিটো কনচিষ্টেন্সিত ৰাখিব লাগিব মই আপোনালোকক দেখাই দিম ফাইনেলি মোৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা কনচিষ্টেন্সিত আপোনালোকে ৰাখিব লাগিব মই দেখাই দিছোঁ এই ৰেচিপিটো আপোনালোকে বনাই খাই চাব মানে সুস্বাদু আৰু পুষ্টিকৰ হয় আজিলৈ ইমানেই ধন্যবাদ